গোটেই বৰ্মন বংশ যদিও বহুত দীঘলীয়া তাৰ ভিতৰত এইখিনিহে সকলোতকৈ বেছি ইম্পৰ্টেণ্ট ভিডিঅ'টো ছেভ কৰি ৰাখক যাতে পিছতো ৰিভাইজ কৰিব পাৰে বৰ্মন বংশ বুলি কোৱাৰ লগে লগে গুপ্ত বংশৰ সমসাময়িক আছিলে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিলে পুষ্য বৰ্মন লগতে সমুদ্ৰ বৰ্মন দুয়োজনে মহাৰাজাধিৰাজা টাইটেল লৈছিলে তাৰ পাছৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে বালা বৰ্মন ওৱান যাৰ জীয়ৰী অমৃতা প্ৰভাক বিয়া দিছিলে কাশ্মীৰৰ গোনাণ্ডা কিংডমৰ ৰাজকুমাৰ মেঘবাহানাৰ লগত তাৰ পাছৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে মহেন্দ্ৰ বৰ্মন যিয়ে য়ক্ষমেধাক যজ্ঞ কৰিছিলে তাৰ পাছত আহিব আমাৰ ভূতি বৰ্মন যিয়ে ব্ৰাহ্মণসকলক মাটি দান দিছিলে তাৰ পাছত আহিব আমাৰ সুস্থিৰা বৰ্মন আৰু তাৰ পাছতে আহি যাব আমাৰ ভাস্কৰ বৰ্মনৰ লগত ৰিলেটেড বহুত কাহিনী আছে তাৰ ভিতৰত এটা হৈছে হিউৱেন চাং যাক এটা টুপি বা হোলালি গিফ্ট দিছিলে হিউৱেন চাঙে এখন কিতাপ লিখিছিলে চিউ কি লগতে হিউৱেন চাঙে ভাস্কৰ বৰ্মনক কুমাৰৰ ৰাজা বুলিও মেনশ্যন কৰিছিলে লগতে ভাস্কৰ বৰ্মনৰ লগত আমি মনত ৰাখিব লাগে হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনৰ বহুত ভাল ফ্ৰেণ্ড আছিলে আৰু দুয়োজনে হৰ্ষবৰ্ধনৰ কোৰ্টত থকা বানভট্টই এখন কিতাপ লিখিছিলে য'ত আছিলে নাম হৰ্ষ চৰিত্ৰ আৰু লগতে দুয়োজনে মিলি পেলাই গড় কিংডমৰ শাসংকক হৰাইছিলে আৰু লগতে ভূতি বৰ্মনে যিখিনি মাটি দান দিছিলে সেইখিনি কনফাৰ্ম কৰিবলৈ দুখন কপাৰ প্লেট ইছ্যু কৰিছিলে ভাস্কৰ বৰ্মনে যি দুখন নাম আছিলে ডুবি কপাৰ প্লেট এণ্ড নিধানপুৰ কপাৰ প্লেট আৰু এইখিনি হৈছে বৰ্মন বংশৰ ইম্পৰ্টেণ্ট বস্তু লগ পাম ভালকৈ অন্য এটা ভিডিঅ'ত থেংক ইউ